মেট্ৰিক পৰীক্ষা 2026 আহি আছে আৰু এই সন্দৰ্ভতে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এখন নতুন জাননী জাৰি কৰিছে যাৰ দ্বাৰা এইটো জনোৱা হৈছে যে মেট্ৰিক পৰীক্ষা 2026ৰ বাবে যি ফৰ্ম ফিল আপৰ প্ৰচেছ আৰম্ভ ইতিমধ্যে হৈ গৈছিল 1 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ তাক এক্সটেণ্ড কৰা হৈছে টিল 21st of অক্টোবৰ ইয়াৰ লগতে পৰীক্ষাৰ ফিজ পেমেণ্টৰ বাবেও ডেট এক্সটেণ্ড কৰা হৈছে 24 অক্টোবৰ তাৰিখলৈকে ইয়াৰ লগতে এই নটিফিকেশ্যনত উল্লেখ কৰা এটা অতি গুৰুত্বপূৰ্ণ কথা হৈছে এইটো যে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আগবঢ়া প্ৰতিগৰাকী শিক্ষাৰ্থীৰ নিজৰ নামত একোটা বেংক একাউণ্ট থাকিব লাগিব অসম চৰকাৰে ইতিমধ্যে জানিবলৈ দিয়া মতে চৰকাৰী আৰু আদৰ্শ বিদ্যালয়সমূহৰ পৰা এইবাৰ অৰ্থাৎ 2026 চনৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আগবঢ়া প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰতি মাহে 300 টকাকৈ ছমাহৰ বাবে অৰ্থাৎ মুঠ 1800 টকা স্কলাৰশ্বিপ আগবঢ়োৱা হ'ব যি আৰম্ভ কৰা হ'ব এই বছৰৰে নৱেম্বৰ মাহৰ পৰা এই নতুন জাননীত উল্লেখ কৰা পৰীক্ষাৰ্থীৰ নিজৰ নামত বেংক একাউণ্ট বাধ্যতামূলক হোৱা কথাটো এই স্কলাৰশ্বিপৰ লগতে জড়িত বুলি আমি অনুমান কৰিব পাৰিছোঁ গতিকে 2026 চনৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ অভিভাৱকসকললৈ আমি অনুৰোধ জনাইছোঁ যে যদি তেওঁলোকৰ ল'ৰা বা ছোৱালীগৰাকীৰ নামত বেংক একাউণ্ট এতিয়ালৈকে নাই সেই কামটো তেওঁলোকে অনতিপলমে কৰি লয় যেন আৰু এনেধৰণৰে শিক্ষাৰ লগত জড়িত অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনবিলাক সময়মতে পাই থাকিবলৈ চাই থাকিব অগ্নি এডুকেয়াৰ